Hello everyone, welcome to Bhadra IAS Academy. Eta notun video loi punor apnalokor majole ahilu. Aji ami porhim The Battle of Buxar 1764 or bishoye. Battle of Buxar or bishoye pohar agote ba Battle of Buxar video to swar agote apnaloke jodi ichha kore eta video upload ase Battle of Plassey. Hey Battle of Plassey video to jodi sai tetihole apnaloke Battle of Buxar to aru bhaldore buji pabo. Jodi apnaloke na sai tetihole still moi yat okkonman flashback দিব লাগিব অলপ মই আগৰ কথাখিনি আগৰ টাইমলাইন খিনি অলপ ডিসকাস কৰিব লাগিব সো ব্যাটল অফ বাক্সাৰ হোৱাৰ আগতে কি হৈছিল সেই বিষয়ে আমি অলপ জানি লব লাগিব সো এটা আমি ম্যাপখন দেখিবলৈ পাইছো ঠিক আছে সো এটা আমি কি পঢ়িম এটা আমি ব্যাটল অফ প্লাছিৰ কথা অলপ পঢ়িলম 1757 ৰ কথা পাতি আছো ঠিক আছে 1757 ত কি হৈছিল ব্যাটল অফ প্লাছি হৈছিল ব্যাটল অফ প্লাছি হৈছিল এটা ব্যাটল অফ প্লাছি কাৰ মাজত হৈছিল এফালে তো আহিলে ইষ্ট ইন্ডিয়া কোম্পানী ঠিক আছে ইষ্ট ইন্ডিয়া কোম্পানী ভাৰ্সেস কোন এখন আছে বেংগলৰ যিজন ৰজা আছিল বেংগলৰ ৰজাজনৰ বা নবাবজনৰ নাম কি আছিল সিরাজউদ্দৌলা ঠিক আছে সিরাজউদ্দৌলা আৰু ব্রিটিশ ইষ্ট ইন্ডিয়া কোম্পানীৰ মাজত বেংগলত এখন ব্যাটল হৈছিল ব্যাটলখনৰ নাম আছিল ব্যাটল অফ প্লাছি কেতিয়া হৈছিল 1757 ত কিয় হৈছিল কাৰণ সিরাজউদ্দৌলা যেতিয়া নবাব হৈছিল সেই সময়তে ইষ্ট ইন্ডিয়া কোম্পানীয়ে তেওঁৰ অনুমতি নলোৱাকৈ কলিকতাৰ হুগলি নদীৰ কিনাৰত বা হুগলি নদীৰ সাইডত তেওঁলোকে এটা দুৰ্গ নিৰ্মাণ কৰিছিল যেটো ফৰ্ট উইলিয়ামছ আছিল ঠিক আছে তাৰ পাছত এনেদৰে থাকি অলপ দুয়োৰে মাজত মতানৈক্য হৈ তেওঁলোকৰ মাজত ব্যাটল অফ প্লাছি হয় সেই বিষয়ে মই অলৰেডি এটা ভিডিও আপলোড কৰি থোৱা আছে আপোনালোকে চাব পাৰে এতিয়া ব্যাটল অফ প্লাছি যেতিয়া হৈ গল ইয়াৰ লগে লগে ইয়াত কোন জিকিলে ইষ্ট ইন্ডিয়া কোম্পানী জিকি গল ঠিক আছে ইষ্ট ইন্ডিয়া কোম্পানী জিকিলে এটা ইষ্ট ইন্ডিয়া কোম্পানী যে জিকিলে সিরাজউদ্দৌলা তো হাৰি গল সিরাজউদ্দৌলা কি কৰিলে তেওঁলোকে সিরাজউদ্দৌলা মাৰি পেলালে তো সিরাজউদ্দৌলা মৰি গল সিরাজউদ্দৌলা যে মৰিলে ইয়াৰ পাছত তেওঁলোকে ইয়াত এজন ৰজা পাতিলে ব্ৰিটিছসকলে বেংগলৰ এজন ৰজা পাতিলে সেই ৰজাজন কোন আছিল সেই ৰজাজনে সিরাজউদ্দৌলাৰ কমান্ডাৰ আছিল ঠিক আছে সিরাজউদ্দৌলাৰ কমান্ডাৰ আছিল তেওঁৰ নাম আছিল মীৰ জাফৰ ঠিক আছে তেওঁৰ নাম আছিল মীৰ জাফৰ সো মীৰ জাফৰক যেতিয়াই ইয়াত ৰজা পতা হল মীৰ জাফৰ কি সিম্বলাইজ কৰিলে মীৰ জাফৰ এটা পপেট নবাব হল এটা পপেট নবাব কি ব্রিটিশ ইন্ডিয়া কোম্পানী ইষ্ট ইন্ডিয়া কোম্পানী বিচাৰিছিল যে বেংগলত নেক্সট যিজন ৰজা হওক সেই ৰজাজনে ব্ৰিটিছসকলৰ কথামতে শুনক তো সেইভাবে তেওঁলোকে মীৰ জাফৰক ৰজা পাতিলে আৰু মীৰ জাফৰ যদিও ৰজা হৈছিল মীৰ জাফৰে কি কৰিছিল ব্ৰিটিছে যেনে ধৰণে কথা কৈছিল তেনে ধৰণে শুনিছিল এটা ইয়াৰ পাছৰ পৰাই আমি ব্যাটল অফ বাক্সাৰলৈকে এটা টাইমলাইন পঢ়িম ঠিক আছে সো এতিয়া সিরাজউদ্দৌলা ঢুকাই গল সিরাজউদ্দৌলা ঢুকোৱাৰ পাছত বেংগলৰ যিজন নবাব হল সেই নবাবজন কোন আছিল সেই নবাবজন আছিল সিরাজউদ্দৌলাৰ কমান্ডাৰ যাক আমি কি বুলি গম পাও মীৰ জাফৰ ঠিক আছে কমান্ডাৰ কোন আছিল মীৰ জাফৰ এতে এখিনিৰ পৰা আমি মন দিব লগা কথা যে মীৰ জাফৰক যেতিয়া ৰজা পাতিলে ব্ৰিটিছসকলে কি বিচাৰিলে যে মীৰ জাফৰ এজন পপেট ৰুলাৰ হওক যাতে মীৰ জাফৰ যেতিয়া শাসনত থাকে তেতিয়া ব্ৰিটিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে যেনে ধৰণে বিচাৰে তেনে ধৰণে তেওঁলোকে তাৰ পৰা মানে ৰিসোৰ্সেস কালেক্ট কৰিব পাৰে তেওঁলোকক এক্সপ্লইট কৰিব পাৰে আৰু ব্রিটিশ ইষ্ট ইন্ডিয়া কোম্পানী ভালদৰে যাতে বেংগলত ট্ৰেড কৰিব পাৰে সো তেওঁলোকে সেইভাবে তেওঁলোকৰ মানুহ এটা বহালে সেই মানুহটো কোন আছিল মীৰ জাফৰ আছিল মীৰ জাফৰৰ লগত চুক্তি হৈছিল সেই সময়ত যে তেওঁ যদি সিরাজউদ্দৌলাক যুদ্ধত হৰুৱাত যদি ব্ৰিটিছসকলৰ সহায় কৰে তেতিয়া হলে মীৰ জাফৰক কি কৰা হ'ব মীৰ জাফৰক সিংহাসনখন দিয়া হ'ব কথামতে হল মীৰ জাফৰ ৰজা হল এতিয়া মীৰ জাফৰ যেতিয়া ৰজা হল কেদিনমান থকাৰ পাছত মীৰ জাফৰে নিজে অনুভৱ কৰিব পাৰিলে যে ইষ্ট ইন্ডিয়া কোম্পানীয়ে বা ব্ৰিটিছসকলে তেওঁৰ পৰা কিমান বস্তু এক্সপ্লইট কৰি লৈ গৈ আছে আৰু
বেংগলৰ কিমান ৰেভিনিউ লছ হৈছে সেইবাবে তেওঁ অলপ নবাবগিৰি কৰিলে তেওঁ কিছুমান মানে বাধা লগাই দিলে যাতে ব্ৰিটিছসকলে নিজে ইচ্ছা কৰাৰ মতে তাত বিজনেছ কৰিব নোৱাৰে ঠিক আছে তেতিয়া ব্ৰিটিছসকলে ভাবিলে যে এনেকেতো নহব আমি যাক ৰজা পাতিছিলো আমাৰ লাভ হ'ব বুলি আমি মীৰ জাফৰক ৰজা পাতিছিলো কিন্তু মীৰ জাফৰ ৰজা হোৱাৰ পাছত কি হৈছে আমাৰ লোকচানে হৈছে তেওঁ আমাক কিছুমান কামত বাধা দিছে সেইবাবে ব্ৰিটিছসকলে কি কৰিলে মীৰ জাফৰক ৰজাৰ গাদীৰ পৰা উঠাই বেলেগ এজনক ৰজা পাতি দিলে এতিয়া বেলেগজনৰ ইজনৰ নাম কি আছিল যাক ৰজা পাতিছিলে তেওঁৰ নাম আছিল মীৰ কাছিম ঠিক আছে মীৰ জাফৰক সিংহাসনচ্যুত কৰি দিলে মীৰ জাফৰক সিংহাসনৰ পৰা উঠাই দিলে আৰু মীৰ জাফৰৰ ঠাইত এজনক ৰজা পাতিলে তেওঁ হৈছে মীৰ কাছিম এটা মীৰ কাছিম কোন হয় মীৰ কাছিম হৈছে মীৰ জাফৰৰ জোৱায়েক ঠিক আছে son in law of কাৰ son in law of মীৰ জাফৰ ঠিক আছে নে ৰজা আছিল সিৰাজউদ্দৌলা ব্যাটেল অফ প্লাছিত সিৰাজউদ্দৌলা হাৰিলে তাৰ বাবে ইংৰাজসকলে ব্ৰিটিছসকলে কাক ৰজা পাতিলে মীৰ জাফৰক ৰজা পাতিলে এটা মীৰ জাফৰ সিংহাসনত বহি আছিল কিন্তু মীৰ জাফৰে দেখিলে যে ব্ৰিটিছসকলে তেওঁৰ পৰা লুটিপুটি ধন সম্পত্তি লৈ গৈছে তো মীৰ জাফৰে কি কৰিলে মীৰ জাফৰে কিছুমান বাধা আৰোপ কৰি দিলে যে ব্ৰিটিছসকলৰ বিৰুদ্ধে মাত মাতিবলৈ ললে যে ব্ৰিটিছে দেখিলে যে আমি বনোৱা মানুহটোৱে আমাৰ এগেইনষ্টতে মাত মাতিছে তো মীৰ জাফৰক সিংহাসনৰ পৰা আঁতৰাই দিলে আৰু মীৰ কাছিমক ৰজা পাতিলে এটা মীৰ কাছিমক যে ৰজা পাতিলে মীৰ কাছিম কোন আছিল মীৰ কাছিম আছিল son in law of whom son in law of মীৰ জাফৰ ঠিক আছে এখিনিতে আমি এটা মন দিব লগা কথা যে যেতিয়া মীৰ কাছিম ৰজা হল ঠিক আছে নে যেতিয়া মীৰ কাছিম ৰজা হল মীৰ কাছিম ব্ৰিলিয়েন্ট আছিল মীৰ কাছিম যে ব্ৰিলিয়েন্ট আছিল মীৰ কাছিমে কি কৰিলে মীৰ কাছিমে একেটাই কৰিলে ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ ললে তেওঁ যেতিয়া নবাব হৈ আছিল তেতিয়া দেখিলে যে যিসকল সাবজেক্টছ আছে বা যিসকল তেওঁলোকৰ প্ৰজা আছে তেওঁলোকৰ কি হৈছিল হাৰাশাস্তি হৈছিল সেইবাবে মীৰ কাছিমেও ব্ৰিটিছসকলৰ এগেইনষ্ট কৰিবলৈ ললে মীৰ জাফৰে এগেইনষ্ট কৰিছিল মীৰ জাফৰক উঠাই দিলে ৰজা কাক পাতিলে মীৰ কাছিমে একেটা কামেই কৰিবলৈ ললে মীৰ কাছিমে তেওঁলোকৰ বিৰোধিতা কৰিবলৈ ললে এটা বিৰোধিতা কৰাৰ লগে লগে ইয়াৰ পিছতে আমি এখন ব্যাটেল লিখিবলৈ পাম কাৰ মাজত মীৰ কাছিম ভাৰ্চেছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে মীৰ কাছিম ভাৰ্চেছ কোন ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু এই যে ব্যাটেলখন যে হল এই ব্যাটেলখনৰ নামটো আমি কি দিম এই ব্যাটেলখনৰ নাম কি আছিল ব্যাটেলখনৰ নাম আছিল ব্যাটেল অফ বাক্সাৰ ঠিক আছে কিন্তু এই ব্যাটেলখনত মীৰ কাছিম কিন্তু অকলে নাছিলে তেওঁ এটা এলায়েন্স ফৰ্ম কৰিলে ঠিক আছে তেওঁ এটা এলায়েন্স ফৰ্ম কৰিলে এটা গ্ৰুপ বনালে এই গ্ৰুপত মানুহ কোন আছিল এই দিল্লীৰ যিজন ৰজা আছিল দিল্লীৰ ৰজাজন আছিল ঠিক আছে দিল্লীৰ ৰজাজন আছিল প্লাস কোন আছিল প্লাস এই যিখন আৱাজ দেখাইছিলো মই আৱাজখনৰ ৰজাজন আছিল আৱাজখনৰ ৰজা কোন আছিল সুজাউদ্দৌলা ঠিক আছে সুজাউদ্দৌলা এফালে আহিছিল শাহ আলম টু দিল্লীত শাহ আলম টু তেওঁ আছিল দিল্লীৰ আৱাধত কোন আছিল সুজাউদ্দৌলা আছিল আৰু বেংগলত কোন আছিল বেংগলত আছিল মীৰ কাছিম তেওঁলোকে এটা এলায়েন্স ফৰ্ম কৰিলে আৰু সেই এলায়েন্সটোৱে কাৰ বিৰুদ্ধে যুঁজ দিলে সেই এলায়েন্সটোৱে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিলে ঠিক আছে নে মীৰ কাছিমৰ ব্যাটেল অফ বাক্সাৰ হল কাৰ লগত মীৰ কাছিমে যুদ্ধ কৰিলে ব্ৰিটিছসকলৰ বিৰুদ্ধে ব্ৰিটিছ আৰু মীৰ কাছিমৰ মাজত যোনখন যুদ্ধ হৈছিল আজি আমি হেখনৰ বিষয়ে পঢ়ি আছো সেই যুদ্ধখনৰ নাম কি আছিল ব্যাটেল অফ বাক্সাৰ এটা ব্যাটেল অফ বাক্সাৰত মীৰ কাছিম কিন্তু অকলে নাছিল তেওঁ এটা এলায়েন্স ফৰ্ম কৰিলে এলায়েন্সত মানুহ কোন আছিল আৱাধৰ যিজন ৰজা আছিল সুজাউদ্দৌলা তেওঁৰ লগত শামিল হল মানে একেলগ হল প্লাস দিল্লীৰ যিজন ৰজা আছিল শাহ আলম টু তেওঁ মানে মীৰ কাছিমক যোগ দিলে তো তেওঁলোকে একেলগে এখন যুদ্ধ লাগিলে ঠিক আছে সো ইয়াত মই লিখি দিছো যে কোন আছিল ফাৰ্স্টটো আছিল তো মীৰ কাছিম প্লাস আৰু কোন আছিল সুজাউদ্দৌলা
শুজাউদ্দৌলা আৰু কোন আছিলে প্লাস শাহ আলম 2 কাৰ মাজত হৈছিলে ভাৰ্সেস ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে এই যুদ্ধখনকে আমি কি বুলি কও এই যুদ্ধখনকে আমি কও ব্যাটল অফ বাক্সাৰ 1764 ঠিক আছে নে মীৰ কাসিম শুজাউদ্দৌলা শাহ আলম 2 এওঁলোকে এটা অ্যালায়েন্স ফৰ্ম কৰিলে ভাৰ্সেস কোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে আৰু এই যুদ্ধখন কেতিয়া হল 1764 ত যুদ্ধখনৰ নাম কি ব্যাটল অফ বাক্সাৰ এতিয়া এই ব্যাটল অফ বাক্সাৰত জিকিলে কোন এই ব্যাটলখনত আনফৰচুনেটলি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জিকিলে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী কি হল জিকি গল এটা যে ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে এফালে কোন আছিল এফালে মীৰ কাসিম আছিল ৰাইট মীৰ কাসিম বেংগালোৰ নবাব আছিল নবাব অফ বেংগল কোন আছিল মীৰ কাসিম আছিল সো মীৰ কাসিম কি হল যুদ্ধত তেও হাৰি গল যে মীৰ কাসিম যুদ্ধত হাৰিলে এতিয়া মীৰ কাসিমক সিংহাসনৰ পৰা উঠাই কাক ৰজা পতা হ'ব আকৌ মীৰ জাফৰক ৰজা পাতি দিয়া হ'ব ঠিক আছে এতিয়া ৰজা কোন হ'ব আকৌ মীৰ জাফৰ তো এতিয়া আমি যাতে বস্তুটো খেলিমেলি নকৰো ঠিক আছে নে এটা যেটা আমি বস্তুখিনি খেলিমেলি নকৰো ফাৰ্ষ্টতে বেংগলৰ ৰজা কোন আছিল সিৰাজউদ্দৌলা আছিল সিৰাজউদ্দৌলা ব্যাটল অফ প্লাচিত হাৰি গল তাৰ পাছত এজন পাপেট নবাব পতা হল পাপেট নবাবজনৰ নাম কি আছিল মীৰ জাফৰ আছিল মীৰ জাফৰে ব্ৰিটিছৰ এগেইনষ্ট কৰিলে এগেইনষ্ট কৰাৰ কাৰণে আকৌ মীৰ জাফৰক উঠাই দিলে মীৰ জাফৰক উঠাই আকৌ নবাব কাক পাতিলে ব্ৰিটিছসকলে মীৰ কাসিমক পাতিলে মীৰ কাসিমেও ৰিভল্ট কৰিলে যুদ্ধ কৰিলে তো মীৰ কাসিমক অতৰাই দিলে এটাটো এজন ৰজা পাতিব লাগিব কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানী নিজে কিয় মানে তেওঁলোকে সিংহাসনত বহা নাই বা তেওঁলোকে সিংহাসন লোৱা নাই কাৰণ তেওঁলোকৰ মোটিভ কি আছিল সেই সময়ত তেওঁলোকৰ মোটিভ শাসন কৰা নাছিল সেই সময়ত তেওঁলোকৰ মোটিভ আছিল কেনেদৰে তেওঁলোকে ইয়াত ভালদৰে ট্ৰেড কৰিব পাৰে ভাৰতত ভালদৰে ট্ৰেড কৰিব পাৰে সো যে মীৰ কাসিম হাৰি গল যুদ্ধত পুনৰ তেওঁলোকে কাক নবাব পাতিলে তেওঁলোকে পুনৰ নবাব পাতিলে মীৰ জাফৰক যাক অলৰেডি পাতিছিলে যিজন কমান্ডাৰ আছিল সিৰাজউদ্দৌলাৰ সো মীৰ জাফৰক ৰজা পতাৰ লগে লগে মীৰ জাফৰে এটা চুক্তি কৰিলে যে মীৰ জাফৰৰ সেই সময়ত ব্যাটল অফ বাক্সাৰৰ পাছত মীৰ জাফৰৰো মানে বয়স হৈ আহিছিল তেওঁ কলে যে মইতো নাথাকোৱে মইতো কেদিনমানৰ পাছত মৰিয়ে যাম তো মোক নবাব বনাই দিয়ক আৰু মই কোম্পানীক কি কৰিম তেতিয়া 5 লাখ টকা দিম মই কোম্পানীক প্ৰত্যেক বছৰে 5 লাখ টকা দিম সো মীৰ জাফৰো ব্যাটল অফ বাক্সাৰৰ 1 বছৰ মান থাকি মীৰ জাফৰো ঢুকাই থাকে সো মীৰ জাফৰ কি হল ডেড মীৰ জাফৰ যে ঢুকাই গল এতিয়া নেক্সট ৰজা কোন নেক্সট এজন ৰজা লাগিব সেই সময় ব্ৰিটিছে মাথা মাৰিলে যে এটোৱে ভাল চান্স এই ভাল চান্সটো আমি কি কৰিম শাহ আলম 2 আমি যে শাহ আলম 2 তেও দিল্লীৰ নবাব আছিল ৰাইট তো শাহ আলম 2 অলৰেডি ব্যাটলত হাৰি থৈছিল সেইবাবে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী শাহ আলম 2 ৰ ওচৰলৈ গল যি ব্যাটল অফ বাক্সাৰত হাৰি গৈছিল তেও কলে যে আপুনি ডিক্লেয়াৰ কৰি দিয়ক যে বেংগলৰ যিখন গাদী আছে বেংগলৰ যিখন সিংহাসন আছে সেই সিংহাসনখন এতিয়াৰ পৰা আমি লম আৰু আমাৰ ওচৰলৈ দিৱানী ৰাইটছটো দি দিয়ক ঠিক আছে এটা দিৱানী ৰাইটছ কি হয় শাহ আলম 2 ডিক্লেয়াৰ কৰি দিলে যে বেংগলৰ দিৱানী ৰাইটছ কাৰ ওচৰলৈ আহিব বেংগলৰ দিৱানী ৰাইটছ ব্ৰিটিছসকলৰ ওচৰলৈ আহিব এটা দিৱানী ৰাইটছ কি হয় এটো বাজিৰাও মস্তানীৰ দিৱানী নহয় এটো টেক্স কালেকশনৰ সেই সময়ত যেটো ৰেসপন্সিবিলিটি আছিল হেতুকে দিৱানী ৰাইটছ বুলি কৈছিল ঠিক আছে তো সেই ব্যাটল অফ বাক্সাৰৰ পিছতে শাহ আলম 2 কি কৰে শাহ আলম 2 ইষ্ট ইণ্ডিয়া কোম্পানী দিৱানী ৰাইটছটো দি দিয়ে ঠিক আছে সম্পূৰ্ণৰূপে দিৱানী ৰাইটছটো মানে টেক্স কালেকশনৰ সেই ৰাইটটো কালে গুছি যায় টেক্স কালেকশনৰ ৰাইটটো ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লৈ লয় ঠিক আছে নে এনেদৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰে গুটে
বেংগল বিহাৰ ওড়িশাৰ তেনেদৰে তেওঁলোকে দিৱানী ৰাইটছ লৈ লয় আৰু সেই সময়ৰ পৰাই তেওঁলোকে নিজৰ শাসন বৃদ্ধি কৰিবলৈ বা নিজৰ তেওঁলোকৰ পলিটিক্যাল পাৱাৰ বঢ়াবলৈ সুবিধা পায় এতিয়া এই কথাখিনি যে আমি বুজিলো এটা স্লাইডছত কি লিখি থোৱা আছে আমি ফটাফট ৰিভিজন এটা দি লওঁ তেতিয়া আমাৰ বুজিবলৈ আৰু বেছি সহজ হ'ব ঠিক আছে সো কি লিখা আছে একবাৰ চাই লওঁ The Battle of Buxar 1764 already পঢ়িলো এটা কাৰ মাজত হৈছিলে fought on 22nd October 1764 at Buxar এই Buxar জায়গাখিনি ক'ত আছে Buxar জায়গাখন আছে বৰ্তমান বিহাৰত ঠিক আছে সো সেই জায়গাখনৰ নামে যুদ্ধখনৰ নাম হ'ল কি হ'ল Battle of Buxar so next কি লিখিত আছে between the British East India Company and the combined forces of the alliance to the form কৰিছিলে সেই alliance টোত কোন কোন আছিল মীৰ কাসিম আছিল ex নৱাব of Bengal কাৰণ মীৰ কাসিমক সিংহাসন চ্যুত কৰি দিয়া হৈছিল সেইবাবে তেওঁলোকে যুদ্ধ কৰিছিল লগতে কাক লৈ ললে সুজাউদ্দৌলা নৱাব of Awadh আৱাধৰ যিজন ৰজা আছিল হেজনৰ নাম কি আছিল সুজাউদ্দৌলা আছিল দেন আহিলে শাহ আলম টু মুঘল এম্পায়াৰ আছিল শাহ আলম টু ঠিক আছে তো শাহ আলম টু এফালে দিল্লীত এফালে সুজাউদ্দৌলা আহিলে আমাৰ আৱাধত আৰু মীৰ কাসিমে এটা alliance ফৰ্ম কৰিলে এটা কি হ'ল মাৰ্ক দি কনসলিডেশন অফ ব্ৰিটিছ পাৱাৰ ইন নৰ্থ ইণ্ডিয়া বাক্সাৰখনত যেহেতু এই আমাৰ alliance যোনটো পাৰ্টিয়ে ফৰ্ম কৰিছিল সেই পাৰ্টিটো হাৰি গ'ল আৰু জিকিলে কোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে মাৰ্ক দি কনসলিডেশন অফ ব্ৰিটিছ পাৱাৰ ইন ইণ্ডিয়া তো এই যুদ্ধখনৰ পিছতে তেওঁলোকে নিজৰ পাৱাৰ নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ বা বঢ়াবলৈ বা সম্প্ৰসাৰিত কৰিবলৈ তেওঁলোকে সুবিধা পালে দেন আহিলে ব্যাকগ্ৰাউণ্ড এটা আমি অলপ ব্যাকগ্ৰাউণ্ডটো চাই লওঁ কি লিখি থোৱা আছে আফটাৰ প্লাসি ঠিক আছে আফটাৰ দ্য ব্যাটল অফ প্লাসি কেতিয়া 1757 মীৰ জাফৰ ওয়াজ নৱাব অফ বেংগল মীৰ জাফৰক কিপ কৰা হ'ল সিৰাজউদ্দৌলা যেতিয়া হাৰিলে সিৰাজউদ্দৌলা যেতিয়া মীৰ জাফৰে বিট্ৰে কৰিলে তেতিয়া তাৰ পাছত মীৰ জাফৰক ৰজা হিচাপে সিংহাসনত বহোৱা হ'ল but he failed to satisfy the company's demand company ভাবিছিলে যে পপেট নবাব হিচাপে কাম কৰিব কিন্তু পপেট নবাবেও লাহে লাহে কি কৰিলে তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে মাতিবলৈ ললে ঠিক আছে কি লিখি থৈছে যে he was replaced by মীৰ কাসিম then son in law of মীৰ জাফৰ was made কি কৰিলে তেওঁ was made the nawab of Bengal মীৰ কাসিমক তেতিয়া সিংহাসনত বহোৱা হ'ল মীৰ জাফৰক উঠাই পেলাই ঠিক আছে 1760 কথা মীৰ কাসিম was more capable and tried to assert the independence from the company তো কোম্পানীৰ পৰা আতৰি তেওঁ নিজৰ মানে স্বাধীনতা ঘোষণা কৰিব বিচাৰিছিল তেওঁ নিজক স্বাধীন হিচাপে দেখাব বিচাৰিছিল ঠিক আছে নে মীৰ কাসিম was more capable and tried to assert independence from the company ইয়াৰ লগে লগে কি কথা আছে যে conflict arose when মীৰ কাসিম abolished internal trade duty exemptions তো ব্ৰিটিছ সকল যেতিয়া মীৰ জাফৰ আছিল মীৰ জাফৰ থাকুতে তেতিয়া ব্ৰিটিছ সকলে কি কৰিছিল ইন্টাৰনেল ট্ৰেড ডিউটি এক্সাম্পশনস লৈছিল তেওঁলোকে বেংগলত ট্ৰেড কৰিবৰ কাৰণে তেওঁলোকে এটা পইচা দিব লগা হৈছিল নৱাবক ঠিক আছে যেতিয়া মীৰ জাফৰ আছিল তেতিয়া তেওঁলোকে কি কৰিলে সেই যেটো পইচা দিব মানে লগা হৈছিল হেতু এক্সাম্পশন কৰি দিলে হেতু উঠাই দিলে ঠিক আছে নে তেতিয়া সুজাউদ্দৌলা আছিল সিৰাজউদ্দৌলা আছিল সুজাউদ্দৌলা তো আৱাধৰ নৱাব হয় এতিয়া যেতিয়া সিৰাজউদ্দৌলা আছিল সিৰাজউদ্দৌলা থাকুতে তেওঁলোকে কি কৰিছিল যেতিয়া বেংগলত তেওঁলোকে ট্ৰেড কৰিব লাগে সিৰাজউদ্দৌলাক তেওঁলোকে এটা পইচা দিব লগা হৈছিল কিন্তু যেতিয়া মীৰ জাফৰক ৰজা পাতিলে মীৰ জাফৰক ৰজা পাততে তেওঁলোকে হেতু উঠাই দিলে কিন্তু এই যেতিয়া মীৰ কাসিম আহি গল মীৰ কাসিমে বস্তুটো আকৌ লগাই দিলে ঠিক আছে তো তাৰ লগে লগে মীৰ কাসিম আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত এটা কনফ্লিক্ট স্টাৰ্ট হৈ গল this led to the open hostility and Mir Qasim sought allies against the British je Mir Qasime dekhile je mur against British hoy goise aru British সকলে হে সময়ত এটা এনেকুৱা সিচুৱেচন ক্ৰিয়েট কৰিলে যে Mir Qasimক সিংহাসন চ্যুত কৰি দিলে মানে সিংহাসনৰ পৰা Mir Qasimক উঠাই দিলে হে সময়ত Mir Qasime alliance বিচাৰি পেলাই তেওঁলোকৰ গুট বনাবৰ কাৰণে তেওঁলোকে এটা গ্ৰুপ বনাবৰ কাৰণে কাৰ ওচৰ চাপিলে মুঘল এম্পায়াৰ যিজন শাহ আলম টু আছিল তাৰ পাছত আৱাধৰ যিজন নৱাব আছিল সুজাউদ্দৌলা তেওঁলোকৰ কাহ চাপিলে এতিয়া আহিলে কজেস এই ব্যাটেলখন
মেইনলি কিয় হৈছিলে বেটেল অফ বাক্সাৰখন কিয় হৈছিলে এটা মই লিখি থৈছো যেটো অলৰেডি ডিসকাস কৰা আছে বাট তথাপি আমি ভালদৰে পঢ়ি লম ঠিক আছে ইকোনমিক কনফ্লিক্ট আহিছিলে ব্ৰিটিছ insisted on free trade rights ব্ৰিটিছে free trade right বিচাৰিছিলে মানে তেওঁলোকে কোনো ধৰণৰ পইচা দিব নিবিচাৰিছিলে বেংগলতে আহিব তেওঁলোকে ট্ৰেড কৰিব কিন্তু বেংগলক তেওঁলোকে কোনো পইচা দিব নিবিচাৰিছিলে causing heavy loss to Bengal's treasury যাৰ ফলত কি হৈছিলে বেংগলৰ ট্ৰেজাৰীৰ হেভি লছ হৈছিলে মীৰ কাসিম's reforms মীৰ কাসিমে কি কৰিলে কিছুমান ৰিফৰ্মছ আনিছিলে সেই সময়ত সেই ৰিফৰ্মছবোৰ কি try to modernize army ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে আৰ্মি মডাৰ্নাইজ কৰিব বিচাৰিছিলে তাত তেওঁ কোৱা নাছিলে যে মই ব্ৰিটিছৰ এগেইনষ্টত আৰ্মি মডাৰ্নাইজ কৰিম সেই আৰ্মি মডাৰ্নাইজ কৰা দেখি ব্ৰিটিছে এটা সহ্য কৰিব পৰা নাছিলে যে আমাৰ যি অপোজিট পাৰ্টি তে অপোজিট যাক আমি বহুৱাইছো পপেট নৱাব হিচাপে তেওঁ আৰ্মি মডাৰ্নাইজ কৰিছে সেই আৰ্মিয়ে যদি আমাৰ এগেইনষ্টতে কোনোবা দিনাখন ষ্টেণ্ড লয় তেতিয়া কি হ'ব হেতুৱেও তেওঁলোকক কি কৰিছিলে ব্ৰিটিছসকলক ক্ষুভিত কৰিছিলে যে মানুহটো ঠিক নাই মানে তেওঁলোকে যাক যেটো মোটিভ লৈ পেলাই মীৰ কাসিমক সিংহাসনত বহাইছিলে সেই মানুহজনে আমাৰ এগেইনষ্টত থিয় হোৱাৰ পৰিকল্পনা কৰি আছে বুলি ভাবিছিলে ঠিক আছে অ্যালায়েন্স ফৰ্মেশন দেন অ্যালায়েন্স ফৰ্ম কৰিলে অ্যালায়েন্স ফৰ্মেশন কাৰ মাজত হৈছিলে মীৰ কাসিম নৱাব অফ বেংগল আমি জানো সুজাউদ্দৌলা নৱাব অফ আৱাধ আমি জানো আৰু শাহ আলম 2 মুঘল এম্পায়াৰ কোন আছিল শাহ আলম 2 আছিল এই এটা তেও গ্ৰুপ ক্ৰিয়েট কৰিছিলে ঠিক আছে অ্যালায়েন্স ক্ৰিয়েট কৰিলেগে ইয়াৰ পাছত কি হল ৰিজাল্ট কি হল তো ৰিজাল্টস পঢ়ি কি আছিল যে ইন্ডিয়ান অ্যালায়েন্স সাফাৰ্ড আ ডিসাইসিভ ডিফিট তো যি আমাৰ ইন্ডিয়ান অ্যালায়েন্স আছিল কোন আছিল মীৰ কাসিম আছিল সুজাউদ্দৌলা আছিল শাহ আলম 2 আছিল তেওঁলোকে ডিফিট ফেস কৰিলে যখন ব্যাটল অফ বাক্সাৰ হৈছিল 1764 ত তেওঁলোক হাৰিলে ঠিক আছে আমাৰ ইন্ডিয়ান অ্যালায়েন্স কি হল হাৰিলে ট্ৰিটি অফ এলাহাবাদ সাইন হল এই ট্ৰিটি অফ এলাহাবাদ কাৰ লগত সাইন হল ট্ৰিটি অফ এলাহাবাদ সাইন হল সুজাউদ্দৌলাৰ লগত নৱাব অফ আৱাধৰ লগত এটা ট্ৰিটি সাইন হল সেই ট্ৰিটিটো আমি কি বুলি গম পাও ট্ৰিটি অফ এলাহাবাদ মই এই ট্ৰিটি অফ এলাহাবাদ বা ৰিং ফেন্স পলিচিৰ ওপৰটো ব্ৰিটিছৰ এনেক্সেশন পলিচিৰ ওপৰত ভিডিও বনাই থৈছো আপোনালোকে চাব তেতিয়া ট্ৰিটি অফ এলাহাবাদত কি কোৱা হৈছিলে ভালদৰে বুজি পাই যাব ঠিক আছে সেই বিষয়ে আজি এটা ডিসকাস নকৰো ডিসকাস কৰিবলৈ গলে ট্ৰিটি অফ এলাহাবাদটো আৰু দীঘল হৈ যাব তো এই ভিডিওটো আপোনালোকে চাব পাৰে ব্ৰিটিছ এনেক্সেশন পলিচি অৰ ব্ৰিটিছ এক্সপানশন পলিচি বুলি মই আপলোড কৰি থোৱা আছে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী ৰিসিভড দিৱানী ৰাইটস মই কৈছিলো ন ট্যাক্স কালেকশনৰ তেওঁলোকে যি ৰাইট আছিল সেই ট্যাক্স কালেকশনৰ ৰাইটটো ব্ৰিটিছ সকলে পাই যায় কেতিয়া পাই যায় 1764 ত কেতিয়া আফটাৰ ব্যাটল অফ বাক্সাৰ ঠিক আছে ৰেভিনিউ কালেকশনৰ পাৱাৰটো কালে আহি যায় ৰেভিনিউ কালেকশনৰ পাৱাৰটো ব্ৰিটিছৰ হাতলৈ আহি যায় আফটাৰ ব্যাটল অফ বাক্সাৰ of Bengal, Bihar and Orissa. তিনিখন যিখন আমাৰ প্ৰেসিডেন্সি আছিল বেংগল বিহাৰ এণ্ড ওড়িশা sorry so কাৰ মাজত আহি যায় বেংগল বিহাৰ এণ্ড ওড়িশা আহি যায় বেংগল বিহাৰ ওড়িশা প্ৰেসিডেন্সি আছিল মাদ্ৰাজ বম্বে এণ্ড বেংগল আছিল so বেংগল বিহাৰ এণ্ড ওড়িশা তেওঁলোকে হেৰি পাই যায় দিৱানী ৰাইটস পাই যায় মুঘল এম্পায়াৰ শাহ আলম 2 কি কৰিছিল গ্ৰান্টেড দিস ৰাইটস formally and became a pensioner of the company to Shah Alam 2 কি কৰিলে Shah Alam 2 formally declare কৰি দিলে যেহেতু মুঘল এম্পায়াৰ আছিল Shah Alam 2 কোন আছিল মুঘল এম্পায়াৰ আছিল তো Shah Alam 2 যেহেতু তেওঁ হাৰিছিল অলৰেডি ব্যাটল অফ বাক্সাৰত এফালৰ পৰা ইংৰাজ সকল যায় ইংৰাজ সকলে গৈ পেলাই তেওঁলোকে কি কৰে ব্ৰিটিছ সকলে Shah Alam 2 কয় যে যেহেতু আপুনি গোটেই ভাৰতখনৰে এম্পায়াৰ হয় তো আপুনি নিজে ডিক্লেয়াৰ কৰি দিয়ক যে আমি দিৱানী ৰাইটসটো আমাক লাগে আমাক দিছে বুলি তো সেইমতে আমাৰ ভাৰতীয় মানুহসকলে তেওঁক মানিছিলে তো তেওঁ কি কৰিলে যে তেওঁ ব্যাটলত হাৰি গল এতিয়া তেওঁ নামানিলেও উপায় নাই ব্ৰিটিছৰ কথা মানিলে আৰু তেওঁ কি কৰিলে ডিক্লেয়াৰ কৰি দিলে যে বেংগল বিহাৰ ওড়িশাৰ যেটো দিৱানী ৰাইটস আছে মানে ট্যাক্স কালেকশনৰ যেটো ৰাইট আছে এটো ৰজাৰ ওচৰত আছিল কিন্তু এতিয়া কাৰ ওচৰত আহিব এতিয়া ব্ৰিটিছৰ ওচৰত আহিব দেন আহিলে আৰু নিজে তেওঁ কি হৈ গল পেনশনাৰ হিচাপে ব্ৰিটিছৰ আন্ডাৰত থাকি গল সুজাউদ্দৌলা restored to Awadh but paid war indemnity and accepted British supremacy সুজাউদ্দৌলাক আকৌ তেওঁলোকে আৱাধৰ নবাব বনালে আৰু সুজাউদ্দৌলাৰ লগত এটা ট্ৰিটি সাইন হল ট্ৰিটি অফ এলাহাবাদ
আকৌ কৈছো ভিডিওটো আপলোড আছে চাব পাৰে তে গম পাব ঠিক আছে অল ৰাইট এতিয়া আমি সিগনিফিকেন্সটো চাই লওঁ ইয়াৰ লগে লগে establish the company ঠিক আছে কি লিখিত আছে establish the company as the real ruler of Bengal so এটা আমি সিগনিফিকেন্স কার পঢ়ি আছো আমি যে সিগনিফিকেন্স পঢ়ি আছো battle of Buxar সিগনিফিকেন্স পঢ়ি আছো ঠিক আছে কেতিয়া 1764 battle of Buxar সিগনিফিকেন্স আমি পঢ়ি আছো কি কৈ থোৱা আছে যে establish company completely establish কৰি দিলে কি হয় ruler of Bengal বুলি ঠিক আছে কিন্তু ইয়াৰ আগতে যেটা battle of Plassey হৈছিলে তেতিয়া তেওঁলোকে তো সিৰাজউদ্দৌলা ঘৰুৱাইছিলে তেতিয়া তাহাঁতি কিয় মানে ডাইৰেক্ট ৰুল কৰিব পৰা নাছিলে তাহাঁতি এই কাৰণে ৰুল কৰিব পৰা নাছিলে কাৰণ তেওঁলোকে পপেট নবাব এটা বহাই থৈছিলে যিটো নমিনেল আছিলে নামত আছিলে যদিও ৰজা বুলি তেওঁলোকে কোৱা হৈছিলে তো তেওঁলোকে ডাইৰেক্টলি শাসন কৰিব পৰা নাছিলে মীৰ জাফৰ হতুৱাই শাসন কৰাইছিলে দ্যাটস ওয়াই তেওঁ ব্ৰিটিছ সকলক ডাইৰেক্টলি ৰুলত আহিছে বুলি আমি ক'ব নোৱাৰো কিন্তু আফটাৰ ব্যাটল অফ বাক্সাৰ তেওঁলোকে গুটেই ৰাইটটো লৈ ললে তেতিয়া সেই সময়ত আৰু তাত ৰজা নাই ঠিক আছে সেই সময়ত তাত নবাব নাই তেওঁলোকে গুটেই দিৱানী ৰাইটছটো গুটেই টেক্স কালেকচনৰ ৰেভিনিউৰ যেটো মানে কালেকচনৰ সিস্টেম থাকে তেওঁলোকে নিজৰ হাতত তুলি ললে আৰু ডিক্লেয়াৰ কোনে কৰিলে শাহ আলম টুৱে মুঘল এম্পায়াৰ আছিলে যিজন সো তেওঁ ডিক্লেয়াৰ কৰি দিলে ঠিক আছে গেভ ব্ৰিটিছ কি কৰিলে access to Bengal's vast revenue ইয়াৰ থ্ৰু battle of Buxar আৰু গুটেই এই যে দিৱানী ৰাইটছ টু দি দিয়া হল তাৰ লগে লগে কি হল বেংগলৰ ভাষ্ট ৰেভিনিউটো তেওঁলোকে এক্সেস পাই গল ব্ৰিটিছ সকলে এক্সেস পাই গল কোৱা হয় ন যে ইণ্ডিয়া সোনী কি চিড়িয়া তো তেওঁলোকে সেই সোনী কি চিড়িয়াখনৰ কমপ্লিটলি তেওঁলোকৰ হাতত আহি গল তেওঁলোকে গুটেই মানে খজানাটো তেওঁলোকৰ হাতত আহি যোৱাৰ নিচিনা হল গুটেই টেক্স কালেকচনৰ সিস্টেমটো তেওঁলোকৰ হাতত আহি গল ফাইনেন্সিং देयर এক্সপানশন ঠিক আছে ফাইনেন্সিং देयर এক্সপানশন এক্ৰছ ইণ্ডিয়া ইয়াৰ লগে লগে তেওঁলোকে শাসন বঢ়াই গৈ থাকিবলৈ সুবিধা পালে ৰিডিউস দি মুঘল এম্পায়াৰ টু আ ফিগাৰ হেড যিজন মুঘল এম্পায়াৰ আছিল শাহ আলম টু মুঘল সাম্ৰাজ্যখন কিমান ডাঙৰ আছিল যদিও অৰংজেব ঢুকুৱাৰ পাছত মুঘলজৰ ডিক্লাইন হৈছিল কিন্তু ইয়াৰ লগে লগে কি হৈছিল যদিও মানে তেওঁ ৰজা হিচাপে আছিলগে শাহ আলম টু তেওঁক ফিগাৰ হেড হে বনাই থৈছিল তেওঁ জাস্ট এটা নমিনেল এটা পজিশন দি থৈছিল আৰু তেওঁ ব্ৰিটিছসকলে তেওঁক এটা পেনশন দিয়াৰ সিস্টেম কৰিছিল confirm the East India Company as the dominant political power in India after battle of Buxar পিছতে dominant political power বনি গল কোন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তেওঁলোকে গুটেই ভাৰতখন নিজৰ মুঠিলে আনি লোৱা হল যেটো কোম্পানীয়ে ট্ৰেড কৰিবলৈ আহিছিল এটাকে গুটেই ট্ৰেড কৰিবলৈ অহা বেলেগ ইউৰোপিয়ান পাৱাৰছক তেওঁলোকে খেদালে ইভেন আমাৰ যি সকল প্ৰিন্সেলি ষ্টেটৰ ৰজা আছিল প্ৰিন্সেলি ষ্টেটৰ ৰজা সকলকো তেওঁলোকে বহালে যি বেংগলৰ নবাব আছিল পলিটিক্স কৰি পেলাই বেংগলৰ নবাবকো মাৰিলে অলৰাইট তাৰ পাছত যি মুঘল এম্পায়াৰ আছিল মুঘল এম্পায়াৰকো বাৰত হৰুৱাই দিৱানী ৰাইটছ খিনি তেওঁলোকে লৈ ললে গুটেই টকা পইচাৰ লেনদেন যিমান টেক্স কালেকচনৰ মানে প্ৰসিডিউৰ আছে সব তেওঁলোকৰ হাতত আহি গল এতিয়া কেতিয়া ব্যাটল অফ বাক্সাৰৰ পিছত mark the beginning of direct British territorial empire এই ব্যাটেলখনৰ পিছতে টেৰিটৰিয়েল এম্পায়াৰটো তেওঁলোকে খাৰা কৰিলে ঠিক আছে এই ব্যাটেলখনৰ পিছতে আমি কি ক'ব পাৰো ব্ৰিটিছে ডাইৰেক্টলি বেংগলত বা ভাৰতত শাসন কৰিবলৈ সুবিধা পালে ঠিক আছে সো এখিনি বস্তুৱে আছিল মই যিমান পাৰো ফাৰ্ষ্টতে গুটে ষ্টৰীটো ওভাৰঅল বুজাই দিবলৈ ট্ৰাই কৰিলো আৰু তাৰ পাছত স্লাইডছ খিনি পঢ়ি দিলে আমি যদি আগতিয়াকে সাধুটো জানি লও সাধুৰ নিচিনাকে গুটে কাহিনীটো কি হৈছিল জানি লও তাৰ পিছত যেতিয়া আমি পঢ়িম তেতিয়া আমাৰ আমি বুজাত আমাৰ বেছি সুবিধা হয় বুলি মই ভাবু সো ব্যাটল অফ বাক্সাৰ ইমানলৈকে আছিল আপোনালোকে যদি ইচ্ছা কৰে ব্যাটল অফ প্লাছিটো এবাৰ চাই দিব ব্যাটল অফ এটো ভিডিও যদি চাবলৈ ষ্টাৰ্ট কৰিছে বা এটো ভিডিও চালে তাৰ আগতে আপোনালোকে ব্যাটল অফ প্লাছি যদি চাই তেতিয়া হলে ব্যাটল অফ বাক্সাৰটো আৰু ভালদৰে বুজি পাব ঠিক আছে সো আজি ক্লাছটো ইমানলৈকে আছিল মই ক্লাছটো ইমানতে ষ্টপ কৰিছো ধন্যবাদ